কিন্তু মই দাদাক সেইটো মতে ভাল পাওঁ সেই মানুহজন সেইটো মতে ভাল পাইহে আচলতে গুৱাহাটী মা দেউতাক এৰি থৈ গুচি আহিছিলোঁ কিন্তু তই কি বেলেগ ছেকেণ্ড জুবিন গাৰ্গ নেকি মৰম মানে মোৰ দেহত এনেকুৱা এটা ঠাই নাই যে সেই দেহটোত মই জুবিন গাৰ্গক ভৰাই থোৱা নাই আপুনি মোক জুবিন গাৰ্গৰ কি ক'ব আপুনি গান দিব কবিতা দিব মই একজেক্ট জুবিন গাৰ্গৰ নিচিনা গাই দিম শ্ৰীকৃষ্ণৰ হাঁহিটো চাব দাদাৰ হাঁহিটো চাব এবাৰ বুজি পাইছেনে শ্ৰীকৃষ্ণৰ কাৰণে যিমান গোপিনী পাগল হৈছিলে আমাৰ দাদাৰ কাৰণে ছোৱালী এজনীয়ে দাদাক এখন হাতখন চুবৰ কাৰণে পাগল হয় এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই জুবিন দাক সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিলে যে এটা লাইন গান গাই দিবলৈ কৈছিলে তেতিয়া জুবিন দাই গাইছিলে যে এটা লাইন গাই দিলে কিনো হ'ব বুলি ধেমালিতে জুবিন দাই গোৱা দেখিছিলে এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা সেই ধেমালিতে গোৱা লাইনটো এতিয়া এটা গানলৈ ৰূপান্তৰিত হৈছে বুলি ক'ব লাগিব আৰু যিগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে গানটোত কি ক'বা যিহেতু এটা লাইন গাই দিলে জুবিন দাই ধেমালিতে এইটো গাই দিছিলে তুমি কণ্ঠদান কৰিছা কি ক'বা মানে দাদাৰ কথা ক'লে ইতিহাস হয় এনেকুৱা এটা আমাৰ কথা নাইকিয়া যিটো আপুনি ইউটিউবত নাপায় ফেচবুকত নাপায় তো সেই মানুহজনক আমি মই মোৰ মতে ভগৱান বেলেগ নাই মই জুবিন গাৰ্গকহে ভগৱান বুলি কওঁ আৰু যদি মা দেউতাৰ পিছৰ ভাল পোৱা ব্যক্তিজন মোৰ মা দেউতাৰ মোৰ ঘৰত এটা মোৰ ভাইটি আছে তিনিটা মানুহৰ বাহিৰে যদি মোক ভাল পোৱা ব্যক্তিজন সোধে কিন্তু জুবিন গাৰ্গ সেই মানুহজন আজি নাই আমাৰ মাজত সেইটো আপুনি মই উপলব্ধি কৰিছোঁ মোৰ দৰে প্ৰতিজন অসমীয়া উপলব্ধি কৰিছে অসমৰ হেৰাইছে আজি তো সেইটো কাৰণে আচলতে মই এই গীতটো প্ৰস্তুত কৰিছোঁ নাম্বাৰ 1 আমি জাষ্টিছ বিচাৰি প্ৰস্তুত কৰিছোঁ দাদাৰ জাষ্টিছ লাগিব একদম ডাইৰেক্ট আৰু চিধা কথা তাৰ বাহিৰে আচলতে এই গীতটোৰ এনেকুৱা ধৰণৰ কথাটো হ'ল আমি দাদাক যেতিয়া চিতাৰ জুইকুৰাত দাদাক জ্বলাই আছিলে তেতিয়া আচলতে প্ৰতিজন অসমীয়াই আচলতে চাই আছিলে অসমত এনেকুৱা এজন ব্যক্তি নাই যিজন ব্যক্তিয়ে মানে জুবিনদাৰ সেই নিউজ চোৱা নাই বা টিভি চোৱা নাই বুজি পাইছেনে তেতিয়া আচলতে যেতিয়া চিতাৰ জুইকুৰা যেতিয়া জ্বলাই আছিলে তেখেতক তেতিয়া আচলতে প্ৰতিজন অসমীয়াৰ মনত কিবা কথা সাঁচি ৰাখিছিলে যে শেষ বিদায়ত দাদা কিবা এটা কথা ক'বলৈ আছে আপুনি ভাবিছিলে চাগে দাদা কিন্তু এই কথাটো ক'ব পোৱা হ'লে ঠিক না মোৰ মনতো আহিছিলে সেই কথাখিনিৰে আচলতে মই জুকিয়াই ৰাখিছিলোঁ সেইখিনি সময়ত যেতিয়া জ্বলাই আছিলে আচলতে তাৰপিছত যেতিয়া জুকিয়াই ৰাখোঁতে আচলতে আমি পাছত সুৰত গানটো গাওঁতে এটা গীত হ'ল গীত হওঁতে তেতিয়া মই এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা এই নামটোৱে আমি নামাকৰণ কৰিছোঁ গানটো অলৰেডি ওলাই গৈছে মোৰ ইউটিউব চেনেল এটা আছে ইমদাদ প্ৰতিম অফিচিয়েল যদি কোনোবাই গানটো শুনা নাই শুনিব তাত আচলতে মই দাদাক একদম মানে চিধা কথা কওঁ দেই দাদাক মই মানে বৰ বেলেগ এটা অনুকৰণ কৰোঁ মানে গানটো যদি চাই আপুনি এতিয়াতো মই বেলেগকৈ আহিছোঁ বাৰু দেই দাদাক যদি চাই আপুনি মই ৰাউণ্ড কেপ এটা পিন্ধি থাকে কালাৰিং ঘড়ী পিন্ধে দাদাই মানে গোটেইখিনি মই দাদাক কিন্তু মই গোটেই ষ্টাইলটো আচলতে গানটোত দেখুওৱা হৈছে আচলতে বেলেগে কি কয় মই সেইটো নাজানো কিন্তু মই দাদাক সেইটো মতে ভাল পাওঁ সেই মানুহজন সেইটো মতে ভাল পাইহে আচলতে গুৱাহাটী মা দেউতাক এৰি থৈ গুচি আহিছিলোঁ কিন্তু বুজি পাইছেনে কথাটো তো সেইবাবে দাদাৰ ষ্টাইলটো অনুকৰণ কৰা হৈছে যাতে বেলেগে ক'ব তই কি বেলেগ ছেকেণ্ড জুবিন গাৰ্গ নেকি ছেকেণ্ড জুবিন গাৰ্গ হোৱা হ'লে আজি 12 বছৰ হ'ল দাদাৰ কাৰণে ওলাই আহিছিলোঁ কিন্তু আৰু ইয়াত অৰুণ গাৰ্গ সি মোৰ ঘৰৰ কিনাৰৰ ল'ৰা হয় তাৰ লগত লাগিও মই জুবিনদাৰ যেনেকৈ আজি জুবিনদাক যোনখিনি মানুহে খুলি খালে তাৰ এজন ব্যক্তি ময়ো হ'ব পাৰিলোঁ হয় বুজি পাইছেনে কিন্তু মোক পাব্লিচিটিৰ কাৰণে অহা নাছিলোঁ গান গাম ডাঙৰ মানুহ বনিম কাৰণে কেতিয়াও অহা নাছিলোঁ দাদাৰ চেহেৰাটো চাম বুলি আহিছিলোঁ দেহেৰাই কেনেকৈ খোজ কাঢ়ে তেতিয়া মই যেতিয়া ছেকেণ্ড ইয়েৰ পঢ়িছিলোঁ তেতিয়া ফেচবুকত ইমান মানে দাদা লাইভ আহি নাথাকে আমি ফেচবুকৰ বিষয়ে নাজানিছিলোঁ হোৱাটছআপটো এতিয়া ওলাইছে ন আজি 12 বছৰ আগত ওলোৱা নাছিলে বা ওলাইছিলে কিন্তু তেনেকুৱা ধৰণে আমি দাদাক দেখি থকা নাছিলোঁ আচলতে ঠিক আছে তাৰপিছত কি হ'ল দাদাই সেই খোজটো চাবৰ কাৰণে হাঁহিটো চাবৰ কাৰণে আজি মই আহি পিনি মা দেউতাক আচলতে এৰি আজি গুৱাহাটীত এসাঁজ খাইছিলোঁ এসাঁজ নোখোৱাকৈ আছিলোঁ কিন্তু জীৱনত দাদাৰ কাৰণে কিন্তু ধেমালি কাৰণে মই আজি এটা কথা কওঁ আপোনালোকক সাক্ষাৎকাৰক দেই মানে আমি যেতিয়া কলেজত আচলতে ৰাতিপুৱা একো খাই নাযাওঁ ঠিক আছে আৰু ভাবোঁ যে আমি কলেজত খাম কেণ্টিন তাৰপিছত কি হ'ল ঘৰৰ পৰাও যিটো পইচা দিয়ে আমাৰ মানে নহয়গৈ ঠিক আছে তেতিয়া কেণ্টিনত খাম বুলি কওঁতে আমি যেতিয়া ৰুম পাওঁহি আহি আকৌ কেণ্টিনত ভাবোঁ যে ঘৰত খাম যে আজি পইচা নাইকিয়া যেতিয়া আমি ৰুম পাওঁহি আহি তেতিয়া কিন্তু দেখোঁ যে ভাত চাত বনাই ৰেডি কৰোঁতে 6টা বাজে তেতিয়া মই ভাবোঁ যে মইতো দিনটো খোৱা নাছিলোঁ ভাত এই কষ্টটো কাৰ কাৰণে কৰিছিলোঁ জানেনে জুবিন গাৰ্গৰ কাৰণে কৰিছিলোঁ মৰম মানে মোৰ দেহত এনেকুৱা এটা ঠাই নাই যে সেই দেহটোত মই জুবিন গাৰ্গক ভৰাই থোৱা নাই আপুনি মোক জুবিন গাৰ্গৰ কি ক'ব আপুনি গান দিব কবিতা দিব মই একজেক্ট জুবিন গাৰ্গৰ নিচিনা গাই দিম কিন্তু মই এতিয়া কেমেৰাৰ আগত কওঁ ছেকেণ্ড জুবিন গাৰ্গ এখন জীৱনত এখন পৃথিৱীত নাই আৰু 100 বছৰ জন্মও হ'ব নোৱাৰে কিন্তু যিসকলে ছেকেণ্ড জুবিন গাৰ্গ হ'ম বুলি কৈছে সিহঁতি আশাটো বাদ দিয়ক নিজৰ প্ৰতিভাৰে গান গাইছে মই চেলুট কৰোঁ জুবিনে চেলুট কৰোঁ কিন্তু বুজিছে নাই কিন্তু মই কিন্তু পাব্লিচিটি হ'বৰ কাৰণে মোৰ নামটো গ্লেমাৰ বনাবৰ কাৰণে মই জুবিন গাৰ্গক ভাল নাপাওঁ কিন্তু
বুজি পাইছেনে? দাদাই কৈছে যে মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ তেজ সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম বালি বালি বালি, বালিবৰ হিংস্ৰ, ঠাণ্ডাত উখহাই নিব তোৰ তেজ। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত, বি ৱাটাৰ বি চেফলেছ। মই সেই পানীৰ বৰণটো হ'ব বিচাৰি আজি ৰাতিখন ওলাই আহিছোঁ। কিন্তু আপুনি কোৱাৰ বছৰ দেখিছে নি মোৰ ফেচটো? মোৰ নাম শুনিছে নি ইমদাদ প্ৰতিম বুলি? নাই শুনা। কিন্তু আজি মই ওলাই আহিছোঁ দাদাৰ জাষ্টিছ বিচাৰি। তুমি সামাজিক মাধ্যমত চৰ্চাত আছা অঁ, আৰু এই গানটো যিহেতু জুবিন দাই যিহেতু ধেমালিতে সংবাদ মাধ্যমৰ আগত গৈছিলে, তুমি কেনেদৰে চিন্তা কৰিলা যে এই গানটো গান হ'ব পাৰে এটা? গান হ'ব পাৰে মানে চাওক, এতিয়া দাদাই যদি কথাটো কৈছে, আপুনি তেখেতক ভগৱান কেনেকৈ স্বীকৃতি নিদিব? নাম্বাৰ 1 চাওক, শ্ৰীকৃষ্ণৰ হাঁহিটো চাব, দাদাৰ হাঁহিটো চাব এবাৰ। বুজি পাইছেনে? শ্ৰীকৃষ্ণৰ কাৰণে যিমান গোপিনী পাগল হৈছিলে, আমাৰ দাদাৰ কাৰণে ছোৱালী এজনীয়ে দাদাক এখন হাতখন চুবৰ কাৰণে পাগল হয়। আপুনি কোনোবা ঠাইত দেখিছে যে মতা মানুহ এজনৰ হাতখন ছোৱালী এজনী নিজে চুবৰ কাৰণে পাগল হৈছে? কেতিয়াও হোৱা নাই। কিন্তু জুবিন গাৰ্গ বুলি ক'লে বেলেগ এটা ফিল কৰি দিয়ে মানে, যি মেৰিড হওক কোনোবা হওক, মানে জুবিন গাৰ্গ মানে চবৰে ঘৰৰ এজন সন্তান হয়। বুজি পাইছেনে? ককাই ভাই হয়। কিন্তু দাদাই তেতিয়া কৈছিলে যে এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা। কিন্তু এইটো সাংঘাতিক কথা কৈছিলে মোৰ দৃষ্টিত কওঁ যে, দেশৰ যি অৱস্থা হৈ আছে আজি, বুজি পাই, চৰকাৰীভাৱে হওক সামাজিকভাৱে হওক, আমাৰ মাজত আচলতে সেই মিলা প্ৰীতি একতাটো আচলতে নাইকিয়া হৈ গৈছিলে। যদি আপুনি বেলেগ বেলেগ দৃষ্টিত আচলতে দেশৰ অৱস্থাটো মানে আমি ৰূপান্তৰ কৰিব পাৰোঁ। মোৰ দৃষ্টিত হৈ আছে এতিয়া আপোনাৰ জাতি মাটি ভেটিৰ কাৰণে হৈ আছে, নহয় জানো? ঢেৰ কিবা কিবি হৈ আছে, ধৰি লওক ৰাজনীতিৰ কাৰণে হৈছে, পলিটিক্স হৈ আছে। তো এতিয়া কথাটো হ'ল কি, সেইটোত ভাবি মই মানে সেই কথাখিনি লিখি আৰু ধৰি লওক এটা গানৰ ৰূপ দিছোঁ, আৰু সকলোৱে শুনিলে ভাল পাম। আমি গানটো অকণমান শুনো তোমাৰ কণ্ঠ। এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই, তুমি নাথাকিলে কিনো কৰোঁ ভাবি পোৱা নাই। মানুহৰ সমিধান দিলা তুমি জীৱন দান, আজিও শিশু মই আমি তোমাৰ সন্তান। এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই। আজি প্ৰাণ ভৰি গাইছোঁ, আজি দাদাৰ জন্মদিন। ইয়াতকৈ মোৰ কাৰণে ডাঙৰ কথা একো নহয় জীৱনত। ভয় কৰা মানুহ দাদাই আছিলে, কিন্তু মই কাকো ভয় কৰা নাছিলোঁ। কিন্তু মা দেউতাৰ পিছত যদি ভয় কৰিছোঁ দাদালে, কিন্তু ধেমালি কৰা নাই। এই জুবিন দাক মই ইমান লগ কৰি নাথাকিলোঁ দেই। যেতিয়া দাদাক পাওঁ মই একদম তলে মোক কৰি থাকোঁ, এনেকৈ নাচাওঁ, ফটোও নতুলিলোঁ। মোৰ ফটো আপুনি সামাজিক মাধ্যমটো খুচৰিবচোন, ইমদাদ প্ৰতিম বুলি। হয়তো এখন বা দুখন আমি কেতিয়াবা তুলিছিলোঁ। এখন বা দুখনৰ বাহিৰে যদি আপুনি এখন ফটো পাই নাই, আপুনি কেতিয়াও নাপায় মানে। জুবিন দাৰ লগতো তুমি কটোৱা বহু স্মৃতি আছে মনত? বহুত স্মৃতি আছে। মই দাদাক উপজা দিনটো হয় জুবিন দাৰ কেনেকুৱা কি স্মৃতি মনলৈ আহিছে? আজি মনলৈ আহিছে এটা স্মৃতিয়ে, যাতে যেতিয়া আচলতে আমি একদম ভালকৈ কৈছোঁ ধৰ কথাটো, যেতিয়া আমি বছৰিকা, মই অসমীয়া মিডিয়ামত পঢ়া ল'ৰা হয়, বছৰিকা পৰীক্ষাত আচলতে আপোনাৰ নৱেম্বৰ ডিচেম্বৰ এইবিলাক মাহত আচলতে আমাৰ পৰীক্ষাটো আৰম্ভ হয়, বছৰিকা পৰীক্ষা। আৰু বছৰিকা পৰীক্ষাৰ বাবে যেতিয়া আমি প্ৰিপেৰেশ্যন কৰি থাকোঁ আচলতে, যেতিয়া ছায়েন্সে হওক ইংলিছে হওক আচলতে, তেতিয়া কি হয় আমাৰ সেইটো পঢ়ি মানে আকৌ নেক্সট ছাবজেক্টটো যেতিয়া এক্সামটো শেষ হৈ যায়, যদি আছামিজ দিলোঁ ধৰি লওক, নেক্সট ছাবজেক্টটো আমাৰ ইংলিছ আছে, আছামিজো আজি শেষ দেই, মাইণ্ডৰ পৰা ওলাই যায়। আকৌ ইংলিছটো আমি প্ৰিপেৰেশ্যন কৰোঁ, কৰি একেবাৰে শেষৰ দিনা আপোনাৰ কেনেকুৱা লাগিব আপুনি চিন্তা কৰক। আপুনি নিজেও চাগে সেইটো পৰিৱেশ পাই আহিছে জীৱনত, চাইল্ডহুডটো নহয় জানো? কেতিয়া আপুনি পাহৰিব নোৱাৰে সেই চাইল্ডহুডটো। যেতিয়া আপুনি পাই আহিছে, যেতিয়া এক্সামটো দিলে একদম মাথাৰ পৰা আমি চব বস্তু উৰি গুচি গ'ল আচলতে, ঠিক আছে? তেতিয়া দাদাৰ আচলতে জানমণি আহে, অঞ্জনা আহে, মন চিৰিজৰ কিছুমান এলবাম আহিছিলে, অবুজন মন। যেতিয়া আমি শুনো যে শুনিল গগন জুৰি জ্বলে হেজাৰ তৰা, দুচকু জ্বলে কাৰ দুটি নয়ন তৰা, এইবিলাক যেতিয়া শুনো, পলাশৰ ৰং লগা নাই, সূৰুজৰ ৰং গলা নাই, যুগৰ কৰংক হিয়াৰ বেদনা উতি ভাহি যায়। এতিয়া শুনিব পাৰিব আপুনি সেইটো গান? পাবনি এতিয়া? এই মোৰ মন গানটোৰ পিছৰ পৰা যদি আপুনি গান আহে যদি জুবিন দাৰ, হয়তো আৰু বাকী যদি আছে এটা দুটা গান শুনিব পাৰিব। এটা মানে জীৱনৰ এটা আমাৰ জীৱনৰ অধ্যায় শেষ হৈ যাব আৰু। শেষৰটো প্ৰশ্ন সুধো, যিটো জুবিন দা যিটো হয়। নায়িকা আমাৰ মাজত গায়িকভাৱে, আৰু জুবিন দাৰ যিটো 53 সংখ্যক আজি উপজা দিন, জুবিন দাক কিদৰে শুভেচ্ছা জনাব? আৰু এতিয়া শুভেচ্ছা জনাওঁ মানে কি, আমাৰ অসমত বিশেষকৈ দাদাৰ গীত মাত চৰ্চা হওক। আচলতে এটা